আজি ৰাতিপুৱাৰ ভিডিঅ'টো পানী এগিলাচৰে আৰম্ভ কৰিব লৈছোঁ। এতিয়া ৰাতিপুৱা গা পা ধুই আহিলোঁ বাৰু, গোটেইখিনি হ'লেই। এতিয়া পানী গিলাচ বোলো খাই লওঁ আৰু 7:30 বাজিলে, লাহেকৈ স্কুল ওলাব হ'ব। মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। বৰ্তমান আমাৰো ভালেই বাৰু। আৰু ভিডিঅ'টো আশা কৰোঁ শেষলৈ চাব। এয়া কৰ্ণফ্ল'ৰ লৈছোঁ, লগতে পিঁয়াজ লৈছোঁ, অকণমান লৈছোঁ তিয়ঁহ লৈছোঁ আৰু হালধি নিমখ এনেকৈ দি পেলাই বোলো কিবা এটা বনাওঁ ৰ'বচোন। আজি মানে কি হ'ল, টিফিনটো শনিবাৰ, টিফিন দিব নালাগে আৰু লৈছোঁ মছলা হিচাপত বেলেগ একো মছলা ব্যৱহাৰ কাৰণে অকণমান পনীৰ মছলা লৈছোঁ। পনীৰ মছলাকৈ অকণমান দি দিম আৰু বেলেগ একো মানে ৰাতিতে আনকালে ৰাতিতে ভাবি থৈ দিওঁ কি বনাম কি নবনাওঁ তেনেকৈ আৰু কিবা এটা ৰাতি ভাবি থ'লেহে সুবিধা হয় মানে ৰাতিপুৱালৈকে। কিন্তু কালি ৰাতি আমাৰ মিটিং এখন আছিলে, অনলাইন মিটিঙত গাৰ্জেন মিটিং আছিলে। মানে সেইটো কাৰণে আমাৰ দুয়োজনে মিটিং 9টাৰ পৰা 9:30লৈ এটেণ্ড কৰি থাকোঁতে পাছৰ সময়খিনি দেৰিয়ে হৈ গ'ল মানে। সেইকাৰণে একো ভাবিবও নহ'ল। লগতে অকণমান এক পেকেটো নহ'ব মানে আপোনাৰ মেগীৰ লগত 2-3 পিচ মানে 3ডালমান আছিলে, 5টা তাকো দিছোঁ মিক্স কৰি পেলাই। আৰু লগতে 2টা কণী লৈছোঁ আৰু লগত দিম মই অকণমান কচুৰি মেথি। মছলা আপোনাৰ নিজৰ অনুযায়ী আৰু যি মন যায় তাকে ব্যৱহাৰ কৰিব পাৰিব। গাজৰ থাকিলে গাজৰ দিব পাৰিলে হয়, গাজৰ নাই। মই তিয়ঁহকে অকণমান দিছোঁ যাতে খালে যাতে অকণমান কেঁচে কেঁচে শব্দ এটা পালে সিহঁতৰ হয়তো ভাল লাগিবও পাৰে, তেনেকুৱা বুলি মানে বনাইছোঁ। কিন্তু একো আইডিয়া নাই কি বনাম আৰু যিখিনি আছে সিহঁতে নাখায়, তাৰমানে সিহঁতে সেইবোৰ বস্তু খাব ইচ্ছা নকৰে। এতিয়া চিৰা আছিলে, গাখীৰেদি চিৰা খাব পাৰিলে হয়। ভাত বোলে কেইটামান ভাতকে খাই যা, ভাতো নাখায়, বহুত অসুবিধা হয় মানে। আৰু কেতিয়াবা তৎক্ষণাত মানে ইটো সিটো কম থাকেই দিয়কচোন, আৰু সদায়নো আৰু পাকঘৰত যে ভৰ্তি হৈ থাকিব তেনেকুৱাতো নহয় আৰু, নহয় জানো। মানুহৰ ঘৰত বস্তু শেষ হয়েই। আজিও আমাৰ তেনেকুৱাই হ'ল, শেষৰ ফালে বস্তুবোৰ, আৰু কেতিয়াবা আনিব দিবও সেয়া আকৌ পাহৰিয়ে যাওঁ নহয়। তাৰপিছত তেনেকুৱা এটা হ'ল আৰু মিটিংখন মই কি এটেণ্ড কৰিছিলোঁ, কিহৰ মিটিং আছিলে, মই পাছত এটা ভিডিঅ' বনাম আৰু সেইটো ওপৰত মই ভিডিঅ'টো বনাই আপোনালোকক ক'ম বাৰু। সেইটো অনলাইনত মিটিংখন কেনেকুৱা মিটিং আছিলে, অৱশ্যে স্কুলৰ মিটিং নহয় এয়া বাৰু, কিন্তু ল'ৰা ছোৱালীৰে মিটিং আছিলে এইখন। তাৰপিছতে এনেকৈ জেগাই জেগাই মানে পিঠাৰ নিচিনাকৈ মালপোৱা টাইপকৈ এখনকৈ এক্সট্ৰাকৈ মানে দি দিছোঁ। আৰু লগতে বনকেইটা ইফালে কৰি থাকোঁতে সিফালে জুইকুৰা বেছি হৈ থাকিলে প্ৰত্যেক দিনাই এনেকুৱাই হয় জানেনে। মোৰ কিবা এটাত লাগি থাকিলে কিবা এটা বেয়া হ'বই আৰু মানে। আৰু এনেকৈ বনাইছোঁ এক্সট্ৰাকৈ। আৰু বতৰ চাওকচোন তৎক্ষণাতে। আৰু মই যে ভাবি নাপাওঁ স্কুল যোৱাৰ সময়খিনিতে বৰষুণ আহিব জানেনে। আৰু নাযাওঁ ক'ব ইহঁতে, আৰু জোৰ কৰি পঠিয়াওঁ। পিছত অকণমান কমিলে বাৰু, কমাত ইহঁত যাব পাৰিলে বাৰু। আৰু সেয়াই আৰু স্কুল যোৱাৰ সময়খিনিতে বৰষুণ দিলে বৰ দিগদাৰ। বতৰটো বাৰু এনেই ভালেই বাৰু, আজি বতৰটো বহুতেই ভাল, কিন্তু ভাল হ'লেও এনেকুৱা বতৰত অলপ অসুবিধা দিয়কচোন। কাপোৰ চাপোৰ ধোৱাত বৰ অসুবিধা হয়, কাপোৰ চাপোৰ মেলি দিবলৈও জেগাবোৰ নাথাকে নহয়, এনেকৈ দিগদাৰী হয় বাৰু। কিন্তু গাটোহে ঠাণ্ডা পৰিছে বাৰু। যা হওক, সেইখিনি ধুনীয়াকৈ হ'ল আৰু হোৱাৰ পিছত এনেকৈ বনখিনিৰ মাজত দি দিছোঁ। আজি মেয়নিছো নাই, 2টা মানে চচ খাব, 2টা মানে চচ নাখায়, বৰ অসুবিধা। আৰু বনাই থাকোঁতে ছোৱালীজনী আহিলে, তাই বোলে কি কৰোঁ। আৰু লগতে মই চাটনি বনাই থৈ দিছিলোঁ পদিনা, আম, তাৰপিছত ধনিয়াৰ পাত, এনেকৈ মানে চাটনি আছিলে। মই বোলো ইয়াকে অকণমান লগাই দিওঁ বুলি তেনেকৈ লগত লগাই দিলোঁ। আৰু কণী আৰু এটামান ব্যৱহাৰ কৰিব পাৰিলে হয়, মই কিন্তু 2টাৰে মিলাই থলোঁ আৰু মাজতে এনেকৈ দিছোঁ। আৰু তাইক কৈছোঁ পিঁয়াজ কাটি দিমনে, তাই কৈছে পিঁয়াজ নালাগে। আৰু আহি পেলাই তাই সুধিছে বোলে খাই চাওঁ দিয়াচোন মা, ভাল লাগিছে খাবলৈ। স্কুলত যাব ওলাই মই কি বনাইছোঁ চাব আহিছে, চাব আহি নোৱাৰিলে, ধৈৰ্য নাই মানে, বোলে খায়ে চাওঁ মা কেনেকুৱা হৈছে। আৰু খাই চাই কৈছে বোলে বৰ ধুনীয়া হৈছে বোলে। যা হওক, সিহঁতৰ ভাল লগা মতে কামবোৰ কৰি থাকোঁ আৰু একো নহ'লে এনেকেই কেতিয়াবা চিম্পুলকৈ কিবা এটা দিয়া হয়। একদম আন্ধাৰ হৈ গৈছে। কি হয় জানেনে, স্কুলত যাবৰ সময়খিনিত বৰষুণ আহিব আৰু আহিবৰ সময়খিনিত হ'ব মানে। এইখিনি সময়ত বৰষুণটো দিলে যে ইমান অসুবিধা হয়, পূৰা বৰষুণ দি আছে। আৰু এতিয়া বাজিছে 12টা, তেতিয়াৰ পৰা আকৌ এতিয়াহে লগ পাইছোঁ দেই। আৰু ভাত বনাই আছোঁ। ভাত বনোৱাৰ মাজতে বোলো ভিডিঅ' দেখোন আধা কৰাকৈ থলোঁ, পাহৰিয়ে থাকিলোঁ, নকৰিলোঁ। আচলতে পাহৰা নহয়, এফালে মনত থাকে, কিন্তু কামৰ ব্যস্ততাতে মানে আকৌ আহি পেলাই মানে সেইখিনি কৰিব নহয়। আৰু এই বৰষুণ যদিও কাপোৰ চাপোৰ ধুইছোঁ জানেনে,
কাপোৰ সদায় থাকে তাৰমানে বৰষুণ ৰ'দ বুলি কথা নাই আৰু এনেই বতৰটো খুবেই ভাল লাগিছে কিন্তু কাপোৰ চাপোৰবোৰ নুশুকায় আৰু ল'ৰা ছোৱালী স্কুলত গ'লে বহুত অসুবিধা হয় হয়নে নহয় কওকচোন বাৰু বিশেষকৈ আমাৰ বৰ চিন্তা লাগে ইহঁত কেনেকৈ আহিব কি কথা তেনেকুৱা বৰ অসুবিধা হৈ পৰে মানে সেইটোৱে আৰু আপোনালোকক বস্তু এটা দেখুওৱা নাই নহয় দেখাওঁ আৰু ৰ'ব এয়া চাওকচোন ৱালখনত মানে এইখন ৱালত ৰং নাই দিয়া বাৰু দেই এখন ৱাল তেনেকৈ থাকিল আধাডোখৰ দি পেলাই এইখন এনেকৈ থাকিলে আৰু পাকঘৰত ভাত বনাই আছোঁ লাইট নজ্বলিলে মানে একদম একো দেখা নাপাওঁ পাকঘৰটোত যিহেতু খিৰিকী চিৰিকী একো নাই আৰু পাছফাল পৰি যায় পোহৰটো একেবাৰে কম হয় এইফালে জ্বলিয়ে আছে আৰু আনফালে মানে এনেই আৰু জাষ্ট মাৰি দিছে এইটো কিন্তু একেবাৰে লাইট কালাৰ মাৰিছিলে দেই ভালকৈ অলপ দূৰৰ পৰা দেখুৱাই দিওঁ এইবোৰ গোটেই আঁকি মিলি একদম শেষ কৰি দিছিলে নে ল'ৰাটোৱে দেখিব কিবা বেয়া দেখা হৈছিলে তেওঁ এইটো প্ৰথমে মাৰিলে পাছত দেখিলে যে গোটেই ৰংটো মানে হেৰি হ'ল কম হ'ল আকৌ আধাতে গৈ পেলাই আকৌ অকণমান ৰং আকৌ কিনি লৈ আহিলে আনি আকৌ এইখিনি মাৰি দিছে আৰু এইফালে নামাৰিলে আৰু এনেকৈ এইখিনি আছেই যিহেতু আৰু কোৱাটাৰ কিনো মাৰিব তথাপিও আমি আছোঁ যেতিয়া অকণমান ঠিক ঠাক কৰি মানে লৈছোঁ আৰু একেবাৰে ধৰকচোন কোৱাটাৰ বুলিও বেয়াকৈ থাকিবও বেয়া লাগে নহয় জানো যিহেতু আমিয়ে থাকিম নিজৰ ঘৰৰ দৰে ৰাখিছোঁ তথাপিতো একদম বহুত ভাল ৰং আনি পেলাই নাই দিয়া আৰু মানে ভাল দেখা অকণমান হ'লেই হ'ল আৰু এনেকুৱাকৈ ৰাখিছোঁ আৰু মানে গতিকে এতিয়াহে অকণমান চকুত লগা হৈছে আৰু বৰ একদম আঁকিছে এতিয়া জনা হ'ল নহয় জনা হোৱাৰ পৰা ইফালে এইবোৰ নাই কৰা বাৰু এইবোৰ এনেকৈ আঁকি থোৱাই আছে কি মানে কৰিছে নহয় কেনেকুৱা হৈছে ক'বচোন এতিয়া অকণমান ভাল দেখা হৈছে আৰু এইখিনি ছাইডটো ইফালৰ পৰা সোমাই মানে আহিয়ে যদি একেবাৰে মানে বেয়াকৈ দেখি মানে একদম ভাল নালাগে এতিয়া অকণমান জিলিকি উঠিছে আৰু এতিয়া বাৰু নকৰে সি এতিয়া বুজি পোৱা আপোনালোকে কৰিছেনে এইবাৰ বাঁহৰ গাজ এটাহে আনিছিলে গাজ আগডোখৰ কালি কণীৰে ভাজি খালোঁ আৰু গুৰিৰ ফালৰখিনি অলপ টান হৈছে বাৰু তথাপিতো কাটি থৈছোঁ ৰুকিলে বৰ ভাল নাপায় সেইকাৰণে কাটি থৈ দিছোঁ আৰু অলপ চুবাব পালে চাগে ভাল পায় নেকি তেওঁ সেইটো কাৰণে এনেকৈ অলপ টেঙা উঠিবৰ কাৰণে অকণমান পানী তলত দিছোঁ বাৰু বহুত দিয়া নাই পানী দি পেলাই এতিয়া ঢাকন মাৰি থৈ দিম আৰু টেঙা উঠিবৰ কাৰণে আৰু কৈছোঁ এইখিনি দি একো নহ'ব দে আৰু আনিব এইবোৰ কাটি কুটি লৈছোঁ আৰু কাটি কুটি ল'লে মানে সুবিধা হয় আৰু জিকাখিনি ধুনীয়াকৈ বাকলি পেলাই লৈছোঁ ৰ'ব ইয়াৰে অকণমান হেৰি বনাম এই বৰ বনাম বৰ ভাল লাগে গৰম গৰম খাই বেচন চেচন দি এনেকৈ বনাম আৰু আপোনালোকক বাৰু নেদেখুৱা আপোনালোকে জানেও আৰু আগতে ৰেচিপি দিয়াও আছে বাৰু আৰু লগতে এয়া লৈছোঁ কি পাত চিনি পাইছেনে বাৰু এয়া লৈছোঁ মই ছজনাৰ পাত লৈছোঁ আৰু লগতে আছে সেয়া মগুৰ দালি এইখিনি আচলতে যোৱাকালিতে ভিজাই থৈ দিছিলোঁ দালিখিনি যোৱাকালিতে বনাম বুলি আৰু ডাঙৰ মাছৰ মাথা এটাৰে মানে খাৰ বনাম আৰু লগতে দি দিম ইয়াত এনেকৈ ভাবিছিলোঁ আৰু অলপ জুলীয়াকৈ বনাম পাছত কি হ'ল জানে মাছটো ভাজি পেলাই ধুনীয়াকৈ মানে মাথাটো আৰু উঠাই পেলাই থৈ দিলোঁ থৈ দি পেলাই এনেকৈ সেইখিনি সময়তেনো বৰষুণ আহিব লাগে কাপোৰবোৰ চপাবলৈ যাওঁতে কোনটো লগত মানে মেকুৰীটো আহিলে নহয় মানে বুজি নাপাওঁ আৰু মই মেকুৰীয়ে লৈ গ'ল মই গমেই নাপাওঁ আমাৰ ঘৰৰ পৰা ওলাই যাওঁতে মানুহ এজনে কৈছোঁ আপোনালোকৰ ঘৰৰ পৰা মাছ এডোখৰ লৈ আহিছে বোলো মোৰ বিৰাট ডাঙৰ মাছৰ মাথা আছিলে এনেকুৱা খং উঠিছে বোলো নবনাওঁ যা থাক আকৌ ফ্ৰিজত ভৰাই থলোঁ এতিয়া বোলো নাই বনাওঁ আৰু জিকা এনেকৈ খাই বৰ ভাল লাগে জানেনে মই কিন্তু বৰ ভাল পাওঁ গৰম গৰম একদম ভাত পানী হোৱাৰ পাছতে একদম গৰম গৰম শেষত বনাব লাগে মানে আৰু এইখিনি বনাওঁ আহকচোন আপোনালোকে জানে কিনো দেখুৱাম আৰু তথাপিতো বোলো যিহেতু ডেইলি ব্লগ আৰু আমি যিহেতু ঘৰুৱা হেৰি বনাওঁ বেলেগ তেনেকৈ ঘূৰি ফুৰা একো নহয়ও তেনেকৈ খুব বেছি কম হয় মানে একেবাৰে কমেই হয় আৰু ঘূৰা ফুৰাটো গতিকে ঘৰত দিনটো যি কৰোঁ সেইখিনিকে দেখুৱাব লাগিব আৰু সাধাৰণভাৱে তেনেকৈয়ে দেখুওৱা হয় আৰু মই যিখিনি কৰোঁ আৰু গতিকে ইয়াত পাঁচফোৰণ জলকীয়া দি পেলাই মই পাতকেইটা মানে ধুনীয়াকৈ অলপ কাটিও লৈছিলোঁ কিছুমান আছেও তেনেকৈ এটা হৈও আছে তাৰপিছতে তেলত ভাজিলোঁ তাতে হালধি নিমখ একদম পানী দিয়ালৈকে জোখমতে নিমখটো দি দিছোঁ আৰু বৰ বেছি একো ইয়াত মানে একদম বহুত কিবা কিবি নিদিওঁ আৰু ইমান বেছিকৈ দেখুৱাও নাথাকোঁ কিনো দেখুৱাওঁ আপোনালোক সকলোৱে বনাই খাই বুলিও জানো আৰু আপোনালোকে ইয়াতকৈ ভালকৈহে বনাই খায় তথাপিতো দিয়কচোন আৰু ময়ো বোলো বনাওঁ আৰু খাৰ খাই পোৱা নাছিলোঁ দেই
মানে ছজনাৰ পাতেৰে মানে খাৰ খাই পোৱা নাছিলোঁ সেইটো আৰু নতুন আৰু ভাবিলোঁ খাৰকে বনাওঁ ল'ৰা ছোৱালীও খাৰ দিলে দাইলত ভালেই পায় আৰু ক'লোঁ নহয় এতিয়া মাছ এডোখৰহে আছিলে তাৰপিছত উপায় নাই আৰু সেইডোখৰকে ভাঙি পেলাই দিছোঁ ইয়াত অকণমান জিৰাৰ গুড়ি দিম আৰু ইমান দেখুৱাই নাই থকা তাৰপিছত কাঁইটখিনি এৰুৱাই লৈছোঁ কাঁইটবোৰ থাকিলে কি হয় আকৌ ইহঁতৰ দাইলে চাইলে মানে কি ভাতত পৰিলে মানে অলপ দিগদাৰ হ'ব খাবলৈ ডিঙিত লাগি ধৰিলে মানে অসুবিধা পাব সেইকাৰণে যিমান পাৰোঁ মই কাঁইটখিনি এৰাই দিছোঁ আৰু ইমান উতলি অহালৈকে নাই থকা আৰু কাৰণ ভাঙিয়ে দিছোঁ যিহেতু মাছখিনি সেইকাৰণে বহুত বেছি উতলি থকালে ৰৈ থকা নাই আৰু তেনেকৈ কেতিয়াবা সেই আৰু সদায় খোৱা বস্তুখিনিকে অকণমান মানে সাল সলনি কৰি খালে ভাল লাগে আৰু নহয় জানো আগে পিছে বাৰু ছজনাৰ পাত মই হেৰিৰে খাই পাইছোঁ ডিম মানে ভাজি পেলাই গুড়ি কৰি তেনেকৈ ভাঙি পেলাই দি ভাল লাগে খাবলৈ তেনেকৈ খাইছোঁ আৰু বহুত বেছি তেনেকৈ বেলেগকৈ খোৱা নাই দাইলত দি খাওঁ কিন্তু এনেকৈ খাৰ হিচাপত খোৱা নাছিলোঁ আৰু পিছে কিন্তু ভালেই লাগিল খাবলৈ গোটেইখিনি শেষ কৰি খাইছোঁ আৰু আমি তাৰপিছত অকণমান শেষত আদা থেতেলাই দিছোঁ আৰু ইয়াতে ইমানবোৰ মানে দেখুৱাব নহ'ল আৰু ভাল লাগে দিয়কচোন আদা দি 15 মিনিট বাকী আছে এই এতিয়াহে খাই বৈ আজৰি তামোল এখন মুখত দিছোঁ দি পেলাই ভিডিঅ'টো বুলি ইমানতে শেষ কৰোঁ আৰু এই চকলেট খাই আছে দেখুৱাই আছে ন মাছ এতিয়া শুব মানে টোপনি নিচা আহিছে ওলাই পৰিব আকৌ চকলেটটো দেখাওঁতে পিছলি আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব শেষত আপোনালোকে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিও দিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে ৰাখোঁ নহয় জানো বতৰো একেবাৰে বেয়া মানে বৰষুণ দিয়ে আছে আপোনালোকৰ কোন জেগাত বৰষুণ হৈ আছে জনাবচোন বাৰু আৰু এতিয়া অকণমান শুৱাই দিওঁ নিজেও অকণমান ৰেষ্ট কৰোঁ সেইটোৱে আৰু ৰাখোঁ তেতিয়াহ'লে